নাই আচলতে গোটেই কথাখিনি ইমান অকস্মাতে হ'ল আমি ভবা নাছিলোঁ যে তেওঁ ইয়ালৈ আহিব কিন্তু আমাৰ এই সৌভাগ্য যে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ পুত্ৰ তেওঁ নিজৰ এজন প্ৰতিভাশালী ক্ৰিকেটাৰ তেওঁ অকস্মাতে আহি পেলাই বিন্দেজ হ'বলৈ আহিলে আমাৰ তৰাজানস্থিত যোৰহাটৰ আৰু ইয়াত তেওঁ কিছু সময় কটালে আচলতে আবেলি সময়ত ক'ৰবাত তেওঁ খাই মেলি আহি কোনোবাই ৰেকমেণ্ড কৰিলে যে ইয়াত অলপ নিৰলে কথা পাতিব পৰা জেগা হিচাপে তেওঁ ৰেকমেণ্ড কৰিলে কিতাপ পত্ৰও আছে সেই হিচাপে তেওঁ আহি ইয়াতে আৰু আন দুজন বন্ধুৰ সৈতে তেওঁ আছিলেহি ইয়াত আহি পেলাই তেনেকে আহি পেলাই তেওঁ অলপ দেৰি বহিলে নিজৰ ভিতৰত কথা পাতিলে আৰু আমি প্ৰাইভেচি দিছোঁ কাৰণ তেওঁলোকেও হয়তো বিচাৰে সেইকাৰণে প্ৰথমে গৈ পেলাই তেওঁৰ সৈতে চিনাকি হোৱাকৈ নাই তাৰপিছত লাহে লাহে তেওঁ ঠাইডোখৰ চালে কিতাপ পত্ৰ চালে হেৰি চালে এনেকৈ ঘূৰি পেলাই তাৰপিছতে আধা ঘণ্টা 45 মিনিটমান বহি পেলাই তাৰপিছতে আমি তেওঁৰ সৈতে চিনাকি হ'লোঁ আৰু তেওঁ ক'লোঁ যে তেওঁ মানে অৰ্জুন তেণ্ডুলকাৰ নেকি বোলে সুধিলোঁ যে আৰু অৰ্জুন তেণ্ডুলকাৰ কৈছে নাই আই এম তেতিয়া আমি ক'লোঁ যে ইটছ এন অনাৰ ফৰ আছ আমি তেওঁ যে ইয়াত পাইছোঁ ডাঙৰ কথা যোৰহাটলৈ আহিছে চবকে ডাঙৰ কথা এটা আৰু তেওঁ কৈছে যোৰহাটত তেওঁ প্ৰথমবাৰ সেইকাৰণে তেওঁৰ অভিজ্ঞতাটো ক'লে অলপমান আৰু তাৰপিছতে আমি যোৱা সময়ত ফটো তুলিলোঁ